ডাবল চিন বা হেভি জ লাইনৰ সমস্যা আপোনাৰো আছে নেকি? মনত ৰাখিব, আপুনি কেৱল একমাত্ৰ ব্যক্তি নহয়। নমস্কাৰ, মই তুলুমণি বৰগোহাঁই। মই এগৰাকী ফেচ যোগা আৰু বডি যোগাৰ চাৰ্টিফাইড টিচাৰ। যিয়ে নহওক, আজি আমি কথা পাতিম যে ডাবল চিনৰ কাৰণসমূহ কি কি। ডাবল চিনৰ কাৰণসমূহ কিন্তু কেৱল ফেট নহয়। এই বহুত ক্ষেত্ৰত আমি বহুত বেছি ষ্ট্ৰেছ লওঁ। ষ্ট্ৰেছো ডাবল চিনৰ এটা কাৰণ হ'ব পাৰে। তদুপৰি আমাৰ যেতিয়া কান্ধ আৰু নেক মাচলবিলাক বহুত বেছি টাইট হৈ যায়, আমাৰ জ এৰিয়া বহুত বেছি টাইট হয়, আমি ষ্ট্ৰেছ ক্ৰিয়েট কৰোঁ, আমাৰ বডিত কি হয়, লিম্ফ ফ্ল' ভালকৈ হ'ব নোৱাৰে, যাৰ ফলস্বৰূপে ডাবল চিন হয়। আমাৰ ইয়াত লিম্ফেটিক ফ্লুইড গোট খায় আৰু তেজৰ প্ৰবাহ বন্ধ হৈ পৰে, যাৰ ফলস্বৰূপে ডাবল চিন হ'ব পাৰে। তদুপৰি আৰু এটা প্ৰচেছ আছে এইজিং। এইজিঙৰ লগে লগে আমাৰ মাচুলবিলাক কোচ খাই আহে, চুটি হৈ আহে, যিও এটা ডাবল চিনৰ কাৰণ হ'ব পাৰে। আৰু এটা কাৰণ হৈছে যে বেড বডি প'শ্চাৰ। যদি আপুনি ভালদৰে আপোনাৰ বডিটো এটা সঠিক পজিশ্যনত ৰাখিব নাজানে, যিহেতু আমাক মধ্যাকৰ্ষণ শক্তিয়ে অহৰহ টানি থাকে, তেতিয়াও আমাৰ ডাবল চিন হ'ব পাৰে। এতিয়া আকৌ আমি ডাবল চিনৰ কাৰণে কি কি কৰা উচিত? প্ৰথম কথা হৈছে যে আপুনি প'শ্চাৰ কাৰেকশ্যন কৰিব লাগিব। যদি আপোনাৰ হাঞ্চবেক আছে, হাঞ্চবেক নোহোৱা কৰিব লাগিব। যদি আপোনাৰ কান্ধৰ মাচুল অত্যন্ত টাইট, বিষ আছে, সেই বিষ নাইকিয়া কৰিব লাগিব, বা গলধনৰ মাচুল। তাৰ লগতে আছে আপোনাৰ বুকুৰ মাচুলৰ ওপৰতো আপুনি ৱৰ্ক কৰিব লাগিব, যাতে আমাৰ চেষ্ট অ'পেন হয়। গতিকে আহক, আজি আমি কেইটামান এক্সাৰচাইজ কৰিম, যিকেইটাই আপোনাৰ ডাবল চিন নাইকিয়া হোৱাত সহায় কৰিব। প্ৰথম কথা হৈছে প'শ্চাৰ কাৰেকশ্যন। প'শ্চাৰ কাৰেকশ্যনৰ কাৰণে আপুনি কি কৰিব? আপুনি এনেকৈ হাত একেলগ কৰিব আৰু কিলাকুটি একেলগ কৰিব, আৰু যেতিয়া আপুনি উশাহ ল'ব, আপুনি চেষ্ট অ'পেন কৰিব আৰু শ্বল্ডাৰবিলাক স্কুইজ কৰিব, আৰু এনেকৈ পুনৰ আনিব। আকৌ ইনহেল কৰিব আৰু এক্সহেল। আৰু এনেকৈ আপুনি প্ৰায় 20 বাৰকৈ 3টা ছেট কৰিব। দেখিব আপোনাৰ কান্ধৰ বিষ উপশমতো সহায় কৰিছে, তাৰোপৰি পিঠিৰ বিষ আৰু আপোনাৰ হাঞ্চবেক নোহোৱা কৰাত সহায় কৰিছে। কিয়নো আমাৰ যদি এনেকৈ হাঞ্চবেক থাকে, আমাৰ ডিঙিটো চুটি হৈ যায়, আমি ডাবল চিন ক্ৰিয়েট কৰোঁ। তাৰ লগতে এই এক্সাৰচাইজ আমাৰ চেষ্ট মাচুল অ'পেন কৰিব। এতিয়া আমি আৰু এটা এক্সাৰচাইজ শিকিম, যিটোৱে আমাৰ ডাবল চিন নোহোৱা কৰাত সহায় কৰিব। তাৰ লগতে আপোনাৰ থাইৰয়ড গ্লেণ্ডৰ ওপৰতো কাম কৰিব, যে আপোনাৰ যিসকলৰ থাইৰয়ডৰ সমস্যা আছে, তেওঁলোকৰ থাইৰয়ড বেলেঞ্চ কৰাত সহায় কৰিব। তাৰ কাৰণে আপুনি কি কৰিব লাগিব? নেকেৰে উশাহ ল'ব লাগিব আৰু জিভা মেলি নিশাহ এৰিব লাগিব, আৰু এই থাইৰয়ড গ্ৰন্থিটোত আমি হেঁচা দিব লাগিব। গতিকে আহক কৰোঁ। দীঘলকৈ উশাহ লওক প্ৰথমে, আৰু প্ৰথমে সম্পূৰ্ণ নিশাহ এৰি দিয়ক মুখেৰে। Now again inhale. Exhale, জিভাখন বাহিৰলৈ উলিয়াওক সম্পূৰ্ণ নিশাহ এৰি। আৰু ৰিলিজ। লায়ন ব্ৰিডিঙে আমাক বহুত হেল্প কৰে, গতিকে এই এক্সাৰচাইজটো আপুনি 5ৰ পৰা 10 বাৰ ডেইলি কৰিব। তাৰ কাৰণে আপুনি জিভাখন ওপৰৰ তালুত লগাব লাগিব, আৰু তালুত লগাই হেঁচা দিব লাগিব, আৰু হাঁহিব লাগিব। হাঁহিটো হ'ল কৰি আপুনি ওপৰলৈ চাব লাগিব, আৰু হাতকেইখন এনেকৈ বুকুত দি থাকিব। হাত বুকুত দিয়ক, হেঁচা দিয়ক, আৰু তললৈ অকণমান টানক, জিভাখন ওপৰৰ তালুত লগাওক, হাঁহক, আৰু হাঁহি থুতৰিটো ওপৰলৈ তুলিব, হোল্ড কৰিব। আৰু এনেকৈ আপুনি 10 ছেকেণ্ডকৈ অন্ততঃ 3টা ছেট কৰিব লাগিব। এতিয়া আহোঁ আমি খুব চিম্পুল এটা এক্সাৰচাইজ। তাৰ কাৰণে আমি পুনৰ হাত বুকুত দিলোঁ, কাণ তললৈ ডাউন কৰিলোঁ, আৰু থুতৰিটো আপুনি সমান্তৰালকৈ ৰাখিব, আৰু ডিঙিটো আপুনি এটা চাইডে ঘূৰাওক, টাৰ্ণ লওক, ৰিলেক্স, আৰু জিভাখন বাহিৰলৈ উলিয়াওক, ভিতৰলৈ সোমাওক, বাহিৰলৈ, ভিতৰলৈ। আকৌ আপুনি পুনৰ চেণ্টাৰলৈ আহক, অপজিট ডাইৰেকশ্যনত ঘূৰক, জিভাখন কাণ তললৈ ডাউন কৰক, জিভাখন বাহিৰলৈ উলিয়াওক, ভিতৰলৈ সোমাওক, বাহিৰলৈ, ভিতৰলৈ।
আৰু এনেকৈ আপুনি কমেও এটা চাইডে 20 বাৰ আনটো চাইডে 20 বাৰ কৰিব লাগিব আৰু এতিয়া আহো অন্তিমটো এক্সাৰসাইজলৈ তাৰ কাৰণে আমি কি কৰিম থুতৰিটোৱে স্কুপ ধৰক এখন চামুচে আমি এনেকৈ স্কুপ কৰোঁ নহয়নে পুনৰ এনেকৈ ধৰিব টাৰ্ণ ল'ব আৰু চিন কেনেকৈ ইউজ কৰিব লাগিব স্কুপিং কৰাৰে আপুনি চামুচে কিবা তুলিছে 1 2 3 কাউণ্ট ডাউন কৰি ৰাখিব 4 5 আকৌ ধীৰে ধীৰে চেণ্টাৰলৈ আহক অপজিট ডাইৰেকশ্যনত কৰক আকৌ স্কুপ কৰক 1 2 3 4 5 আৰু চেণ্টাৰ আহক গতিকে এই এক্সাৰসাইজ কেইটা যদি আপুনি ডেইলি অভ্যাস কৰে দেখিব এক মাহৰ ভিতৰত আপোনাৰ ডাবল চিন কমিবলৈ আৰম্ভ কৰিব আৰু আপোনালোকে যদি মোৰ লগত অনলাইন লাইভ ক্লাছ ল'ব বিচাৰে তেনেহ'লে স্ক্ৰীনত দিয়া নম্বৰত কণ্টেক্ট কৰিব আমাৰ নিয়মিতভাৱে ফেচ যোগা আৰু বডি যোগাৰ ক্লাছসমূহ হৈ থাকে ধন্যবাদ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাতে মই আপোনালোকৰ কাৰণে এনেধৰণৰ ভিডিঅ'বিলাক আগবঢ়াই থাকিব পাৰোঁ আৰু যাতে ময়ো উৎসাহিত হওঁ